আজি হৈ যায় চিটেটৰ যেটো পেপাৰ 2 মানে ইউপি সেকশনৰ এল সেকশন সিৰিজটোৰ মই অসমীয়া যিখিনি 30টা কোৱেশ্চন আছে তাৰ এনসাৰ কিটা মই ইয়াত দিবলৈ বিচাৰিছো আপোনালোকে চেক কৰি ল'ব পাৰিব এল সিৰিজটো মিলাই ল'ব আপোনালোকৰ নহলে পেছেজটো এটো আছিল আৰু প্ৰথম প্ৰশ্নটো আছিল আতন মই কোৱেশ্চনটা নপঢ়ুনে আপোনালোকৰ জলদি জলদি চাব পাৰিব 91 ৰ যেটো মই কোৱেশ্চন দে ইয়াত দেখিয়ে থাকিব 91 ৰ যেটো এনসাৰ হেতু হল দিঘলা লাঙি মানে 4 নম্বৰ এনসাৰ আৰু 92 92 কোৱেশ্চনটোৰ এনসাৰ হল ৰাজপথত বহাৰ সময়ত তেওঁৰ বয়স তেতিয়াও কুৰি চুবলৈ 4 বাকি আছিল এই ওপৰত মানে আছে ডিটেইলছ 2 নম্বৰটো শুদ্ধ 93 ৰত্নধৰ সিংহ কাৰ নাম আছিল এটো শুক্লিংফাৰ আৰু বদন বৰফুকন কাৰ ভিনিয়েক আছিল এটো এনেকে ললে ভাল হ'ব এক সেকেন্ড বদন বৰফুকন কাৰ ভিনিয়েক আছিল এটো লাইট হেপনা বৰগোহাঁই গদাপানী শব্দটো কোনবিধ এটো তৎপুৰুষৰ শুক্লিংফাৰ ৰাজপথত উঠা ৰতন বৰগোহাঁই গোটেই পৰিয়ালটোৰ হত্যাকাণ্ডৰ সময় ব্যৱধান আছিল প্ৰায় এমাহৰ আলখুলা বৰফুকনে কেতিয়া লৰা ৰজাক এটো 1600 শতিকাৰ মাজভাগত মানে হেহৰ ফালে হয় 79 আছিল তো মাজভাগত বুলি কলে বাকি কিটা নিমিলে মানে লালখুলাৰ আহোম ৰাজ্যৰ ৰজা হোৱাৰ লালসা তীব্ৰ হৈ উঠাৰ কাৰণ আছিল ৰজা হোৱাৰ উপযুক্ত কেইবাজনো ৰাজকুমাৰক অংগীকাৰ কৰিছিল পথৰ বাধা বা কাইন নোহোৱাটোক নিষ্কণ্টক বুলি কোৱা হয় এটো 99 ৰ উত্তৰ আপোনালোকে ৰখাই প্লাস চেক কৰিব পাৰিব আৰু ইয়াৰ যেটো কবিতা আছিল কবিতাৰ উত্তৰখিনি আছিল কবিয়ে কাক উদ্দেশ্যে এটো সংলাপ আছিল জীৱন কবিতা কবিকে মানে কেইটা বস্তু দিছিল 4টা আছিল মই ওপৰত লিখা আছিল হেতু আপোনালোকে ইয়াত চেক কৰিব পাৰে মই দাগ দি থোৱা আছিল তাৰ পিছত তুমি হাতৰ মুঠিত মাজত থকা বস্তু নহয় এইটো আছিল জীৱন ফুলপাহি কবিয়ে কি কৰিছিল বুকুত সাবটি লৈছিল 104 নম্বৰটোৰ উত্তৰ হল শুন 105 নম্বৰ কবিয়ে কি শুনৰ বন্ধ বুলি কৈছিল এটো মুকুতা শুনেৰ বন্ধ বুলি বিদ্যালয়ৰ যোগাত্মক দ্বিভাষিক অনুসৰণ কৰাটো হৈছে দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকোৱাত গুৰুত্ব দিয়া তাৰ পিছত এটো মিলুৱাটো আছিল মিলুৱাটো 2 নম্বৰ উত্তৰ তোমালোকে মিলাই লবা হেতু কি হয় আৰু 108 নম্বৰটো আছিল শ্ৰৱণৰ লগত জড়িত এটো ধ্বনি শুনা আৰু হেবোৰ হুবহু শুদ্ধৰ দৰে 108 টো হল স্পিড কৰিছো আপোনালোকৰ ভাল হ'ব এক সেকেন্ড ব্লাৰ হৈ গৈছে তলৰ উক্তি ভাৰতৰ ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয় এটো সংস্কৃত এটা আধুনিক ভাৰতীয় ভাষা 110 নম্বৰটো শ্ৰৱণ আৰু পঠন হয় 111 টো হল আপোনাৰ 2 নম্বৰ উত্তৰটো 112 টো হল 2 নম্বৰ 113 টো হল 1 নম্বৰটো 114 নম্বৰটো হল এটো বন্ধৰ দিন কৰবাত ফুৰিবলৈ যোৱাৰ বিষয় পাঠ এটা এটো ৰেষ্টুৰেণ্টৰ ব্যৱহৃত শব্দ বন্ধৰ 114 নম্বৰটো 4 115 টো হল 2 নম্বৰ 116 টো হল 4 নম্বৰ 117 টো হল 1 নম্বৰ 118 টো হল 2 নম্বৰ 119 টো হল ধ্বনিতত্ত্ব মানে 4 নম্বৰটো আৰু 120 টো হল কথকৰ লিংগ এটো হল আপোনালোকৰ চিটেটৰ ইউপি সেকশনৰ অসমীয়া যিকিটা কোৱেশ্চন আছিল 30টা কোৱেশ্চন তাৰ এনসাৰ আপোনালোকে মিলাই ল'ব পাৰিব আৰু যদি বাকি লাগে আপোনালোকে কমেন্ট কৰিব মই বাকি কিটা উত্তৰ দি দিম বাকি কিটা পেপাৰৰ